Good afternoon, ছাত্ৰ-ছাত্ৰী সকল। মই আজি তোমালোকক অসমীয়াৰ দ্বিতীয় পাঠটো আজি তোমালোকৰ লগত কিছু আলোচনা কৰিম। সেই পাঠটো হ'ল অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ। যে এই পাঠটোৰ লেখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। যে তেওঁ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী কি আছিলে সভাপতি আছিল আৰু তেওঁ এজন কি আছিলে অসমীয়া বলিষ্ঠ সাহিত্যিক আছিলে। যে তেওঁৰ জন্ম হৈছিলে তেওঁৰ লখিমপুৰ জিলাৰ নকাৰী গাঁৱত। যে তেওঁ কি কৰিছিলে যে উচ্চ শিক্ষা ল'বৰ বাবে তেওঁ কলৈ গৈছিলে কলিকতালৈ গৈছিল, যদিও তেওঁ তাতে কি উচ্চ শিক্ষা ডিগ্ৰীসমূহ ল'ব নোৱাৰিলে। যে তেওঁ তাৰপিছতে তেওঁ কি কৰিলে কৰ্মজীৱনৰ তেওঁ আৰম্ভণি কৰিলে কলিকতাৰ পৰা উভতি আহি। যে প্ৰধান শিক্ষক হিচাপে তেওঁ কি কৰিছিলে প্ৰথমে কহিমাত চৰকাৰী ইংৰাজী স্কুলত কি আছিলে প্ৰধান শিক্ষক হিচাপে তেওঁ কৰ্মৰত আছিল। তাৰপিছত তেওঁ কি কৰিছিলে তেজপুৰৰ নৰ্মাল স্কুলত হেডমাষ্টাৰ আছিলে, মঙলদৈৰ তহচিলদাৰ, তাৰপিছতে কাউন্সিলৰ সদস্য, তাৰপিছত তেওঁ কি আছিলে অনাৰাৰী মেজিষ্ট্ৰেট আদি বিভিন্ন বিষয়ৰ পদত তেওঁ কি হৈ আছিলে নিযুক্ত হৈ আছিলে। যে কলিকতাত থাকোঁতে তেওঁ কি কৰিছিল বিজুলী নামৰ এখন আলোচনীৰ তেওঁ কি কৰিছিলে সম্পাদনা কৰিছিল। তেওঁ সম্পাদক আছিলে, যে কাৰ্যনিৰ্বাহ কৰিছিল সম্পাদক হিচাপে। তাৰপিছতে তেওঁ কি কৰিছিল তেওঁৰ যিবিলাক সাহিত্যৰাজি আছিলে সেই সাহিত্যৰাজিবিলাক তেওঁৰ নাটক আছিল। যে নাটককেইখন তেওঁৰ আছিল গাঁওবুঢ়া, তেতুন তামুলী, জয়মতী, গদাধৰ, সাধিনী আৰু লাচিত বৰফুকন। এইকেইখন তেওঁৰ কি আছিলে যে তেওঁৰ নাটক আছিলে। উপন্যাস তেওঁ ৰচনা কৰিছিল কি ভানুমতী আৰু লাহৰী। আৰু অসমীয়া সাহিত্যৰ প্ৰথমজন আধুনিক ঔপন্যাসিকে আছিলে কোন পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ তত্ত্বমূলক গ্ৰন্থ আছিলে শ্ৰীকৃষ্ণ আৰু আত্মজীৱনী আছিল মোৰ সোঁৱৰণী। আৰু আলোচনী তেওঁ কি কৰিছিল যিকেইখন সম্পাদনা কৰিছিল সেইকেইখন আছিলে বিজুলী, আসামবন্তি আৰু উষা। যে গোহাঁই বৰুৱাদেৱে যে 1917 চনত শিৱসাগৰত হোৱা অসম সাহিত্য সভাৰ তেওঁ কি আছিলে প্ৰথমগৰাকী সভাপতি আছিল। আৰু তেওঁক ভাৰত চৰকাৰে তেওঁক ৰায়বাহাদুৰ খিতাপো কি কৰিছিলে দিছিলে। তেওঁ ৰায়বাহাদুৰ খিতাপৰো তেওঁ কি আছিলে অধিকাৰ কৰিব পাৰিছিলে। যে এতিয়া মূল পাঠটোৰ বিষয়ে এটা মই তোমালোকক থুমূল আভাস দিছোঁ। যে মহামানৱ কোন মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিলে যে কেতিয়া 1921 চনত। সেইকাৰণে তেওঁ যিহেতু প্ৰথমবাৰ কলৈ আহিব অসমলৈ কোন আহিব মহাত্মা গান্ধী আহিব। সেইকাৰণে ৰাইজৰ মাজত কি হৈছিলে বিপুল উৎসাহ সৃষ্টি হৈছিলে। যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অপ্ৰতিদ্বন্দ্বী নেতা কোন আছিলে মহাত্মা গান্ধী। গতিকে তেওঁ 1921 চনত যেতিয়া পোনপ্ৰথমবাৰলৈ অসমলৈ আহিছিল তেতিয়া কি হৈছিলে অসমৰ অন্যান্য প্ৰান্তৰ লগতে তেজপুৰৰ যিসকল কি আছিলে ৰাইজ আছিল তেওঁলোকৰ মাজতো এটা কিহৰ সৃষ্টি হৈছিলে উখল মাখলৰ সৃষ্টি হৈছিল। আৰু তাৰ চাক্ষুষ অভিজ্ঞতা যে কোনে দিছে আমাক এই লেখনিৰ মাজেৰে পদ্মনাথ গোহাঁই বৰুৱাদেৱে তেওঁৰ যিখন অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ সেই প্ৰবন্ধটোত কি কৰিছে অতি সাৰুৱাভাৱে তেওঁ বৰ্ণনা কৰি গৈছে। যে লেখকৰ আগৰে পৰা কি আছিল মহাত্মা গান্ধীৰ প্ৰতি এটা কি অকুণ্ঠ তেওঁৰ শ্ৰদ্ধা ভক্তি ভাৱ আছিলে। আৰু তেওঁৰ এটা বেলেগ ধৰণৰে লেখকৰ এটা কি মহাত্মা গান্ধীয়ে তেওঁক আকৰ্ষিত কৰিব পাৰিছিল। সেয়েহে যেতিয়া অসমলৈ ভ্ৰমণৰ বাবে কোন আহিব মহাত্মা গান্ধী আহিব বুলি পদ্মনাথ গোহাঁই বৰুৱাই গম পাইছিলে তেতিয়া তেওঁ কি হৈছিল বৰ আনন্দিত হৈ পৰিছিল। আৰু তেওঁ গান্ধীজী গুৱাহাটীলৈ আহি প্ৰথমে ক'ত থাকিব তৰুণৰাম ফুকনৰ বঙলাত এদিন ৰাতিটো কি কটাব বুলি জানি তেওঁ কি কৰিছিল তৰুণৰাম ফুকনলৈ এখন কি দিছিলে যে চিঠি এখন দিছিল। দি পেলাই তেওঁ যিখন গান্ধীজীৰ অসম ভ্ৰমণৰ তালিকা সেই তালিকাখন তেওঁ কি কৰিছিলে যে তৰুণৰাম ফুকনৰ পৰা তেওঁ আনিছিলে সেই তালিকাখন। যে 1921 চনৰ 21 আগষ্টৰ দিনা গান্ধীজীয়ে কি কৰিছিল নাৱেৰে তেজপুৰলৈ গৈছিলে। তেজপুৰবাসীয়ে 3 দিন আগৰে পৰা কি কৰিছিল গান্ধীজীক আদৰিবলৈ তেওঁলোক প্ৰস্তুত হৈ আছিল।
যে সেইদিনা নেৰানেপেৰাকৈ কি হৈছিলে যে যিদিনাখন গান্ধীজীয়ে ক'লে অসমলৈ তেজপুৰলৈ আহিছিলে সেইদিনাখন কি হৈছিল নেৰানেপেৰাকৈ বৰষুণ দি আছিলে যে তাৰ মাজতো কি সেই নেৰানেপেৰা বৰষুণকো নেওচি হাজাৰ বিজাৰজন ৰাইজ কলৈ ওলাই আহিছিলে তেজপুৰৰ জাহাজ ঘাটত আহি সমবেত হৈছিল যিহেতু সেইখিনি সময়ত কি নাছিলে আমাৰ মানে পথৰ যি যাতায়াত সেই পথৰ যাতায়াতৰ ব্যৱস্থাটো ইমান কি নাছিলে সুবিধাজনক নাছিল সেইকাৰণে মানুহে কিহেৰে মানে জল পৰিবহণৰ দ্বাৰাই কি হৈছিল বেছিকৈ মানুহে যাতায়াত কৰিছিলে যে নিৰ্ধাৰিত যি সময় আছিল সেই সময়ৰ কিছু পলমকৈ গান্ধীজীয়ে কি কৰিলে যিখন নাৱেৰে আহিছিল সেইখন নাও আহি কি পালেহি তেজপুৰ পালেগৈ যে গোহাঁই বৰুৱাই কি কৰিছিল যে সকলোতকৈ আগতেই গৈ তেওঁ কি কৰিছিলে যে নাওতে গান্ধীজীক তেওঁ সাক্ষাৎকাৰ কৰিছিলে যে গোহাঁই বৰুৱাই ৰায়বাহাদুৰ উপাধি আৰু গাত মেৰিয়াই লোৱা যিখন বিলাতী সূতাৰ চাদৰ সেইখন দেখি কি গান্ধীজীৰ মনলৈ এটা নিৰানন্দৰ ভাৱ আহিছিলে যিহেতু যে ৰায় চাহাব যিটো উপাধি সেইটো কোনে দিছিলে ব্ৰিটিছে দিছিলে আৰু যে তেওঁৰ যিটো চোলা পিন্ধিছিল সেইটো বিদেশী সূতাৰ চোলা পিন্ধিছিল বিদেশী সেইখিনি সময়ত বিদেশী বস্ত্ৰ কোনে গান্ধীজীয়ে বৰ্জন কৰিবৰ কাৰণে সকলোকে কি জনাইছিলে অনুৰোধ জনাইছিল গতিকে তেওঁৰ গাত সেই ধৰণৰ কি বিদেশী সূতাৰ চোলা দেখা পায় বা তেওঁৰ যি ৰায় চাহাব উপাধিটোৰ কথা শুনি কিছু প্ৰথমতে তেওঁ কি হৈছিলে গান্ধীজী অলপ নিৰানন্দ হৈছিল যিয়ে নহওক পিছত কি হৈছিলে বাহিৰত পিছত সকলো কথা তেওঁৰ বিষয়ে শুনি পদ্মনাথ গোহাঁই বৰুৱাৰ বিষয়ে শুনি তেওঁ তাৰপিছত কি কৰিছিলে যে তেওঁৰ প্ৰতি থকা পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰতি থকা যিটো তেওঁৰ ভুল ধাৰণা সেইটো তেওঁ কি হৈছিলে যে ভাঙিছিলে যিয়ে নহওক বাহিৰত নেৰানেপেৰা বৰষুণকো ভূক্ষেপ নকৰি কি কৰিছিলে যে গান্ধীজীয়ে জাহাজৰ পৰা নামি কি পালেগৈ পাৰ পালেগৈ যে মহাত্মা গান্ধী আৰু মৌলানা মহম্মদ আলী এই দুজন কি হৈছিলে মহাত্মা গান্ধীৰ লগতে মৌলানা মহম্মদ আলী চাহাবো কলৈ আহিছিলে অসমলৈ আহিছিল তেওঁলোকক জাহাজ ঘাটৰ পৰা কি কৰা হৈছিলে স্বেচ্ছাসেৱকৰ ভলণ্টিয়াৰৰ দলে কি কৰিছিল যে মানুহে টনা বাগিত উঠাই প্ৰচেছন কৰি তেওঁলোকে উৰুলিত ধ্বনিৰে মহিলাসকলৰ উৰুলিত ধ্বনিৰে তেওঁলোকক শোভাযাত্ৰা কৰি হৰিবিলাস আগৰৱালাৰ মানে ডাঙৰীয়াৰ পকী কোঠালৈ যে হৰিবিলাস আগৰৱালাৰ মানে যিটো পকী কোঠা আছিলে সেই পকী কোঠালৈ কাক লৈ যোৱা হৈছিলে মহাত্মা গান্ধীক লৈ যোৱা হৈছিলে যে পকীত মহিলাসকলে কি কৰিছিল উৰুলিত ধ্বনিৰে কাক আদৰি লৈ গৈছিলে মহাত্মা গান্ধীক আদৰি লৈ গৈছিল তাতে তেওঁলোকক কি কৰা হৈছিল ছাগলী গাখীৰেৰে জা জলপান কৰাই গান্ধীজীক আলপেচান ধৰিছিলে তাৰে যিসকল স্বেচ্ছাসেৱক ভলণ্টিয়াৰ আছিল তেওঁলোকে ইফালে গান্ধীজীৰ দৰ্শনৰ বাবে তাত কি হৈছিলে যে বহুতো মানুহ তাত গোট খাইছিলে ক'ত পকী ঘৰৰ সেই সুবহল টুলৰ বাহিৰ ভিতৰ সকলোতে মানুহেৰে কি হৈছিল মানে উপচি পৰিছিল মানুহেৰে ভৰি পৰিছিল নেতাসকলৰ বুজনিটো ৰাইজে কি কৰিলে নেমানিলে ৰাইজে কাক চাব এবাৰৰ কাৰণে হ'লেও ৰাইজে মহাত্মা গান্ধীক চাবলৈ অধীৰ অপেক্ষা কৰি আছিল যে পদ্মনাথ গোহাঁই বৰুৱাই কি কৰিলে বৰুৱাই বুজনি দি সেই মানুহসকলক কি কৰিছিল আঁতৰাব বিচাৰিছিল তথাপিও তেওঁলোকে তাৰ পৰা কি হোৱা নাছিল আঁতৰি যোৱা নাছিল অৱশেষত কি কৰিলে যে পকী ঘৰৰ চাদলৈ গান্ধীজীক কি কৰিছিল তেওঁলোকে লৈ গৈছিলে গৈ তাৰে পৰাই গান্ধীজীয়ে ৰাইজক কি কৰিছিল প্ৰণাম সম্ভাষণ জনাইছিলে যে সন্ধিয়া 7 বজাৰ পৰা পকীৰ সন্মুখৰ যিখন কি আছিলে বহল ঘাঁহনি চোতালত মজলিছ বৈঠক অনুষ্ঠিত হৈছিলে তেজপুৰৰ টাউনৰ গণ্যমান্য লোকসকল আছিলে তাত দূৰৈৰ পৰা অহা নেতা ৰাইজ আছিলে আৰু মানে যিসকল ভলণ্টিয়াৰ আছিল তেওঁলোক সকলোৱে সেই বৈঠকত কি লৈছিলে অংশগ্ৰহণ ভাগ লৈছিলে যে গান্ধীজীয়ে সেই কি কৰিছিল সেই বৈঠকত হিন্দী আৰু গুজৰাটী ভাষাত তেখেতে ভাৰত ভ্ৰমণ কৰিছে কি উদ্দেশ্যে সেই উদ্দেশ্যটো কি কৰিছিল ব্যাখ্যা কৰিছিলে আৰু সেই বক্তৃতাত গান্ধীজীয়ে স্বৰাজ আৰু অসহযোগিতা এই জটিল বিষয় দুটাক বিশদভাৱে সকলোকে বুজাই দিছিলে আৰু তেজপুৰত সেই বিষয়ক গান্ধীজীৰ কি
আছিলে সেইখনে প্ৰথম বক্তৃতা সেইটোৱে তেওঁ প্ৰথম বক্তৃতা দিছিলে ৰাতি 10 বজালৈকে সেই কি সভাখন চলিছিল যে বক্তৃতাৰ অন্তত পিছদিনাৰ কাৰ্যতালিকাৰ আভাস দি গান্ধীজীয়ে কি কৰিছিল সেইদিন ৰাইজৰ পৰা বিদায় মাগিছিলে এইখিনিয়ে হ'ল তোমালোকৰ পাঠটোৰ মূল বিষয়বস্তু মই তোমালোকক অহাকালি কি কৰিম তোমালোকক প্ৰশ্নৰ উত্তৰবিলাক দি দিম ইমানখিনিয়ে হ'ল তোমালোকৰ মানে এই পাঠটোৰ বিষয় ভালকৈ তোমালোকে আশা কৰোঁ সকলো ভালে কুশলে আছা ভালে কুশলে থাকিবা ঘৰতে থাকা সুস্থ হৈ থাকা আজিলৈ ইমানখিনিয়ে